Hello everyone, welcome back to our channel পাৰ্থ প্ৰদীপ মজুমদাৰ। পোনপ্ৰথমে বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ পেলাই আহিছোঁ। য়েছ, এছাম চিটিবিলি কাউন্সিলিং যিখিনি আপোনালোকৰ ডাউটছ আছিলে যে ছাৰ মই ডাটা এণ্ট্ৰি ক'ব গ'লে ভুল কৰি থৈ দিছোঁ, PRC নাই বা মেল ফিমেল কৰি থৈ দিছোঁ বা মোৰ EWS নাই বা ৰিনিউ নাই কৰা, অল দ্য প্ৰব্লেমছ বা ৱেবছাইটে কাম নাই কৰা, ফৰ অল ইয়ৰ প্ৰব্লেমছ আজি আমি ডিছকাছ কৰিম ইন দিছ পাৰ্টিকুলাৰ ভিডিঅ'। যদি আপুনি পাৰ্টিচিপেট কৰি আছে চিটিবিলি কাউন্সিলিঙত এইবাৰ, দেন কাইণ্ডলি ৱাচ দিছ ভিডিঅ' টিল দি এণ্ড চ' ডেট আপোনাৰ একো প্ৰব্লেম নহয় যে এইটো ডাউট থাকি গ'ল, এতিয়া কাক সোধো কাক নুসুধো। ৱেবছাইটত যাওঁ, ৱেবছাইট ছাৰ্ভাৰ ডাউন হৈ থাকে, গমেই নাপাওঁ যে ছাৰ্ভাৰ ডাউন হৈ মোৰে আছে নে বেলেগৰো আছে নে, হৈছে কি পে'মেণ্ট কৰিব পৰা নাই, বাকী চব হৈ গ'ল বাট পে'মেণ্টে নাই হোৱা। চ' অল দিছ প্ৰব্লেমছ এৰাইজ ডেফিনেটলি হয়। অ'কে, চ' সেইকাৰণে আই জাষ্ট হাজোনাক কোৱা। হা হা মই পালো দিয়া, তোমাক কোৱা হোৱা নাছিলে। হা হা পালো দিয়া। অ'কে, চ' এতিয়া আমি বেচিকেলি ডিছকাছ কৰিব এইটোৱে ওলাইছো যে বেচিকেলি ছাৰ্ভাৰ ডাউন আছে প্ৰথম কথা। আই ডোন্ট ন' ছাৰ্ভাৰ কিয় ডাউন আছে, মে বি বিকজ অফ এ টেকনিকেল ইছ্যু, মেইনটেনেঞ্চ প্ৰব্লেম, গ্লিচ, আই ডোন্ট ন'। বাট ছাৰ্ভাৰ যেতিয়া ঠিক হৈ যাব আপোনালোকৰ পৰ্টেলটো আকৌ অপেন হৈ যাব, আপোনালোকে এজ ইউজুৱেল যেনেকে ফিল আপ কৰে তেনেকে ফিল আপ কৰিব পাৰিব। ফাৰ্ষ্ট থিং। ছেকেণ্ড থিং, এতিয়া যিসকল ষ্টুডেণ্টছে কিছুমান মিষ্টেক কৰিছে, মেলৰ জেগাত ফিমেল হ'ল বা গোটেইখিনি বস্তু যিখিনি মিষ্টেক্স আছে মানে সেই গোটেইখিনি মিষ্টেকৰ কাৰণে DTE ৱেবছাইটতে আপুনি যদি ভালদৰে চাই তাতে আপোনাৰ গোটেইখিনি বস্তু দি থৈ আছে। অ'কে, গোটেইখিনি বস্তু আপোনাৰ দিয়া আছে। অ'কে, গোটেইখিনি ইছ্যুজ মানে ঠিক আছে, যিখিনি আপোনাৰ ইছ্যুজ হৈছে কিবা সেই গোটেইখিনি কাৰণে আপোনাৰ দিয়া আছে। মই এবাৰ কৈ দিছো মুখেৰে, ইয়াত মই শ্ব'টো কৰিব নোৱাৰো ইমানখিনি, বাট মই কৈ দিছো যে আপোনাৰ ক'ব গ'লে তাত থাকিব। পোনপ্ৰথমে আপোনাৰ থাকিব যে urgent notice due to maintenance the registration and choice filling portal for BTech will be closed temporarily, the portal will be active soon. First notice. Second কি দিয়া আছে, non EWS declaration. Third কি দিয়া আছে, contact details of coordinators. Fourth দিয়া আছে government school quota, then non PRC declaration, then আমাৰ দিয়া আছে non government school quota। মানে মিনিংটো মই বুজাই দিছো, এইবিলাক গোটেইখিনি ইউজাৰ মেনুৱেল দিয়া আছে, নন এনচিএল ডিক্লেৰেশ্যন দিয়া আছে, গাইডলাইনছ BTech দিয়া আছে, গোটেইখিনি প্ৰব্লেমছৰ সলিউশ্যনছখিনি আমাৰ DTE ৱেবছাইটত দিয়া আছে অলৰেডি। একো প্ৰব্লেম বা ভয় খাবৰ দৰকাৰ একোৱে নাই, গোটেইখিনি বস্তু দিয়া আছে, আমি গোটেইখিনি বস্তু দেখা পাই আছো, বাট আপোনালোকে বুজি নাই পোৱা, হয় নাই? চ' বেচিকেলি যদি আপুনি মিষ্টেক কৰিছে, আপোনাৰ ধৰক আপোনাৰ PRC নাই, আপুনি আছে বুলি দি থৈ দিছে, আপুনি তাতে গৈ পেলাই মানে সেইখন কৰক, বা আপুনি চাপ'জ PRC এপ্লাই কৰিছে বাট আপোনাৰ PRC খন আহি পোৱা নাই, সেইখন আপুনি ডাউনলোড কৰক, ফিল আপ কৰক। বা ফৰ এক্সাম্পল আপোনাৰ এতিয়া মানে কিবা আপোনাৰ কাষ্ট আছে বাট কাষ্টটো ক'ব গ'লে আপুনি মানে জেনেৰেল দি থৈ দিছে, তো সেইটো আপুনি এপ্লাই কৰক। মুঠতে ফৰ অল দ্য প্ৰব্লেমছ আপুনি এনেক্সাৰবোৰ ধুনীয়াকে পঢ়ক, তাতে বস্তু পঢ়িলে আপুনি বুজি পাই যাব তাত বেচিকেলি আছে কি। মই ইমান ডিটেইলছত অবভিয়াছলি এতিয়া বনাব নোৱাৰো, বহুত দীঘল ভিডিঅ' হৈ যাব, বাট যাৰ যি কাষ্ট হয়, যাৰ যি ৰিজাৰ্ভেশ্যন হয়, যাৰ যি প্ৰব্লেম আছে, সেই প্ৰব্লেমৰ হিচাপত এনেক্সাৰ এখন ডাউনলোড কৰক, কৰক, ফিল কৰি আপলোড কৰক PDF ফৰ্মেটত, বছ চিম্পল। যেনেকে ফৰ এক্সাম্পল আপোনাৰ যদি এতিয়া DTE ৱেবছাইটত যাব, গোটেইখিনি বস্তু পাই যাব। মই জাষ্ট এটা দেখাই দিছো যে লিষ্ট অফ কলেজ ৱাইজ কোঅৰ্ডিনেটৰ্ছ ফৰ এডমিশ্যন ইনটু ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ আণ্ডাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম 2025-26। ইয়াতে আমাৰ কি কি দিয়া আছে, যদি আপোনাৰ কিবা প্ৰব্লেম হৈ যায়, আপুনি ফৰ এক্সাম্পল আপুনি এতিয়া আছাম ইঞ্জিনিয়াৰিং কলেজৰ কোঅৰ্ডিনেট হয় মিষ্টাৰ কিশোৰ কুমাৰ দাস ছাৰ, ঠিক আছে, তোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, ইমেইল ID দিয়া আছে। দেন ক'ব গ'লে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ডক্টৰ দিগন্ত হাতীবৰুৱা ছাৰ, ঠিক আছে, তেওঁ মেকানিকেলৰে আছিলে অফক'ৰ্চ, মই মেকানিকেল, ত' তেনেকুৱাকে ভাল, খুব ভাল হয়। ত' নাম্বাৰ দিয়া আছে কোঅৰ্ডিনেটৰ cw@jcsam.ac.in। চিমিলাৰলি জিষ্টৰ ডক্টৰ তপন দাস ছাৰ দিয়া আছে নাম্বাৰ NTP.PEI, বিকজ তেওঁ পাৱাৰ ইলেক্ট্ৰনিক্সৰ হয় এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ, সেইকাৰণে তেওঁৰ মানে আল্টিমেটলি গোটেইখিনিয়ে দিয়া আছে। বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ ডক্টৰ জ্যোতিষ্ম বৰা ছাৰ, ঠিক আছে। দেন আপোনাৰ ক'ব গ'লে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ মিষ্টাৰ তাৰিক আমান মজুমদাৰ ছাৰ, অ'কে। দেন গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ মেহতাজ ৰিদৱানা শাহিন, অ'কে। দেন ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ ডক্টৰ শ্বহিৰা আজমি হাজৰিকা। চ' এই গোটেইখিনি বেচিকেলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিবা প্ৰব্লেম হ'লে, এণ্ড DTE হেল্পলাইন নাম্বাৰ থাকে, তাতে কণ্টেক্ট কৰিব পাৰে। আশা বহুত কম যে তেওঁলোকে ৰিপ্লাই কৰিব, বাট ডেফিনেটলি মেইল কৰি থ'ব পাৰে বা কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। এতিয়া মই যে ক'লো যে ডিক্লেৰেশ্যনবোৰ দিয়া আছে, ডিক্লেৰেশ্যনবোৰ হয় কি,
তাতে আপোনাৰ গোটেইখিনি ডিক্লাৰেশ্যন দিয়া আছে। ফৰ এক্সাম্পল এইখন আপোনাৰ এখন ডিক্লাৰেশ্যন হয়, ঠিক আছে। এইখন ডিক্লাৰেশ্যন আপোনাৰ হয়, ইয়াত কি লিখা আছে? ফৰ এক্সাম্পল এইখন আপোনাৰ হয় গভমেণ্ট কোটা, মানে কিছুমান ষ্টুডেণ্টে কি কৰিছে যে তেওঁলোকে গভমেণ্ট কোটাৰ আল্টিমেটলি নাছিলে, বাট আছে বুলি দি থৈ দিছে। নাছিলে কিন্তু আছে বুলি দি থৈ দিছে। এতিয়া যদি সিহঁতে আছে বুলি দি থৈ দিছে, যেতিয়া কাউন্সিলিঙত পাৰ্টিচিপেট কৰিব, তেতিয়া কাউন্সিলিঙেতো তেনেকে ভাবিব। মানে বস্তুটো বুজি চাওক, আপুনি যদি গভমেণ্ট স্কুলত পঢ়িছে, ঠিক আছে, ভাল কথা, বাট তাতে এটা ক্ৰাইটেৰিয়া আছে যে ইমানৰ পৰা ইমানলৈকে গভমেণ্ট স্কুলত পঢ়িলেহে আমি গভমেণ্ট স্কুল কোটাটো দিম। কোনোবাই 8, 9, 10 পঢ়িছে, 11, 12 নাই পঢ়া, বা কোনোবাই 11, 12 পঢ়িছে, 8, 9, 10 নাই পঢ়া, বা কোনোবাই 9, 10 পঢ়িছে, 8টো পঢ়াই নাই। চ' এটা পাৰ্টিকুলাৰ মানে এটা আমাৰ কেটেগৰী দিয়া আছে যে ইমানৰ পৰা ইমানলৈকে আমাৰ যদি কোনোবা ষ্টুডেণ্টে পঢ়িছে গভমেণ্টত, তেওঁলোকে গভমেণ্ট স্কুল কোটা পাই যাব, ডেট ইজ 5%। চ' কিছুমান ষ্টুডেণ্টে এইটো বুজি নাপালে। মই বহুতবাৰ ক'লো, এণ্ড নট অনলি দিছ টাইম, আই মেকিং ভিডিঅ'জ ফ্ৰম দ্য লাষ্ট 5 years। লাষ্ট ইয়েৰো কৈছিলো, তাৰে আগৰ বছৰো কৈছিলো, এনেকুৱা নহয় যে নাই কোৱা। গোটেইখিনি ভিডিঅ'জ ইউটিউবত আপলোডেড আছে, মোৰ দেন 500 ভিডিঅ'জ, চবতে কোৱা আছে। বাট ষ্টুডেণ্টছে বুজি পোৱা নাই আল্টিমেটলি। অৱশ্যে 5%টো লাষ্ট ইয়াৰে ইন্ট্ৰডিউচ হৈছে, সেইটো বেলেগ কথা। এনি হাও, চ' ইয়াত যিসকল ষ্টুডেণ্টছে বাই মিষ্টেক দিছে, তেওঁলোকৰ কাৰণে কি দিয়া আছে? ফৰ দ্য কেণ্ডিডেট হু বাই মিষ্টেক ডিক্লেয়াৰ দেমছেলভছ এজ এলিজিবল ফৰ দ্য গভৰ্ণমেণ্ট কোটা বাট একচুৱেলি ডু নট ফল আণ্ডাৰ দ্য কেটেগৰী, দে হেভ টু ফিল দিছ থিং। চ' আই, শ্ৰীমতী, নিজৰ নামটো, চন ডটাৰ অফ, নিজৰ ফাদাৰ বা মাদাৰৰ নামটো দিলে হ'ল। ইনহেবিটেণ্ট অফ ভিলেজ, টাউন, টাউন হলে টাউন দিয়ক, ভিলেজ হলে ভিলেজ দিয়ক, মৌজা কি হয় চাওক, পোষ্ট অফিচ দিয়ক, পুলিচ ষ্টেচন দিয়ক, ডিষ্ট্ৰিক্ট দিয়ক। Assam do hereby declare that I have not studied from class 8 to class 10 and class 11 to 12 for in government provincial school, college, institution, that and I have strongly mentioned that I belong to the quota during the form fill up of Iman Astu. I also hereby declare that since I do not belong to this মানে government quota, I do not have any objection in converting my category to ER for subsequent rounds of counseling subject to availability of seats. As simple as that. ইয়াতকে ইজি লেংগুৱেজ কি? ইয়াতকে ইজি লেংগুৱেজ কিয় হ'ব পাৰে নেকি? তো যদি আপুনি মানে বাই মিষ্টেক ফিল কৰি দিছে, এতিয়া জাষ্ট মই ইয়াৰ অকল এইটোৰহে এক্সাম্পল লৈছো। বহুতখিনি ফৰ্মছ আছে, বহুতখিনি এনেক্সাৰ আছে, বহুতখিনি ডিক্লাৰেশ্যন আছে। মই চবৰে যদি এক্সপ্লেইন কৰিব যাওঁ প্ৰব্লেম হৈ যাব। আপোনালোকে নিজে ইংলিছখিনি বুজি পায়, নিজে ধুনীয়াকে বুজি পাই যাব, মোৰ বিশ্বাস আছে। মই জাষ্ট ইয়াতে আপোনাক বুজাই দিছোঁ যে বস্তুটো পঢ়িব কেনেকে লাগে। যদি আপুনি ৰংলি ফিল আপ কৰিছে, যদি আপুনি ক্লাছ 8 টু ক্লাছ 10 এণ্ড ক্লাছ 11, 12 নাই পঢ়া, তেনেহ'লে অবভিয়াছলি আপুনি এলিজিবল নহয়, বাট আপুনি দি থৈ দিছে য়েছ বুলি। চ' সেইটোতো ৰং হৈ যাব, এণ্ড আল্টিমেটলি আপোনাৰ চিট মাইনাছে যাব। যদি ইনকেছ আপুনি মানে যদি আপুনি ইনকেছ নাই, কোনোবা যদি ষ্টুডেণ্টে ভাবিছে যে নাই নাই মইতো বুদ্ধি লগাম এতিয়া মোৰ নিজৰ, যে মইতো 11, 12 পঢ়িছো গভমেণ্টত, মই এইটো এনেক্সাৰ মই ফিল আপ নকৰো, মোক গভমেণ্ট স্কুল মানে গভমেণ্ট কোটাৰ আণ্ডাৰতে মোক চিটটো লাগে। কাউন্সিলিঙতো আপোনালোকে গভমেণ্ট কোটাৰ আণ্ডাৰত চিটটো পাই যাব, বা যেতিয়া আপুনি কলেজ ভেৰিফিকেশ্যনত যাব, যেতিয়া আপোনাৰ কলেজ চেক কৰিব গোটেইখিনি ডকুমেণ্টছ, গোটেইখিনি চেক কৰিব, তেতিয়া আপোনাৰ চিটটো খতম, তেতিয়া আপোনাৰ চিটটো গ'ল, আপোনাৰ চিট। তো সেইকাৰণে তেতিয়া যদি আপোনাৰ চিটটো গুচি যায়, ফাৰ্ডাৰ ৰাউণ্ডছতো পাৰ্টিচিপেট কৰিব নোৱাৰিব, একো মানে লাভ নহ'ব। ভেৰি ভেৰি কেয়াৰফুল। এই টাইমতে আপুনি ভালকে যি মিষ্টেক কৰিছে, মিষ্টেকখিনি কাৰেক্ট কৰিবৰ কাৰণে এনেক্সাৰখিনি দিয়া আছে। এটা মিষ্টেক কৰিছে, এটা এনেক্সাৰ, দুটা কৰিছে, দুটা এনেক্সাৰ, যিমান মিষ্টেক কৰিছে ভালকে চাওক, পঢ়ক, দেন ডাউনলোড কৰি কিনে ফিল কৰি কিনে আপলোড কৰিব লাগিব DT ৱেবছাইটত। আমাৰ ক'ব গ'লে লিংক দিয়াই আছে, তাত গ'লে ধুনীয়াকে কৰক ফিল, দেন পে'মেণ্ট কৰক। কিমান পইচা আছিলে? 1000 rupees আছিলে চাগে ন? 1000 rupees নে কিবা এটা আমাৰ এমাউণ্ট আছে কাউন্সিলিঙত পাৰ্টিচিপেট কৰাৰ কাৰণে, সেইটো ৰুপিজ পে' কৰক, এণ্ড ইউ আৰ ডান। তাৰ কাৰণে বাছ এইখিনিয়ে। নাও হোৱাট টু ডু? কাৰেক্ট ইয়ৰ মিষ্টেক্সখিনি কাৰেক্ট কৰক। যিখিনি যোনে মিষ্টেক নাই কৰা, বহুত ভাল, বহুত বহুত ভাল। বাট বহুখিনি ষ্টুডেণ্ট আছে যিবিলাকে মিষ্টেক কৰি থৈ দিছে, নয়িংলি মিষ্টেক কৰিছে, আননয়িংলি কৰিছে, চিলি মিষ্টেক, আই ডোন্ট নো। বাট যি মিষ্টেক কৰিছে, সেই মিষ্টেকখিনি কাৰেক্ট কৰিবৰ কাৰণে আপোনাৰ সময় আছে। ফিল দ্য ফৰ্মছ, নেক্সাৰখিনি ফিল আপ কৰক, যি মিষ্টেক আছে সেইখিনি ফিল আপ কৰক, ডকুমেণ্টছখিনি ৰেডি ৰাখক। যদি এতিয়া ডকুমেণ্টছখিনি ৰেডি নাই, প্ৰব্লেম হৈ যাব। ঠিক আছে, ডকুমেণ্টছখিনি ৰেডি ৰাখক, এণ্ড ডকুমেণ্টছখিনি ৰেডি ৰখাৰ পিছত পাৰ্টিচিপেট ইন কাউন্সিলিং। ঠিক আছে, ডকুমেণ্টছ ৰেডি নাই, কাউন্সিলিঙত পাৰ্টিচিপেট কৰি আছে, প্ৰব্লেম হৈ যাব। ডকুমেণ্টছ কাউন্সিলিঙত ডকুমেণ্টছখিনি তেনেকুৱাকে ছাবমিট কৰিব লাগিব, ইম্পৰ্টেণ্ট হয়। পাৰ্টিচিপেট ইন কাউন্সিলিং, মাই এডভাইচ, চি এনেতো ক'ব গ'লে কথা বহুত আছে, বাট আমাৰ হাতত সময় কম আছে, মই সেইকাৰণে এটাই আপোনালোকক এডভাইচ দিব বিচাৰো। আপোনালোকে ফিল দ্য প্ৰিফাৰেঞ্চ ৱাইজলি বেছড অন ইয়ৰ ৰেংকছ। কোনোবাই যদি ভাল ৰেংক পাই আছে, ভাল কলেজত দিয়ক। কোনোবাই যদি এভাৰেজ ৰেংক পাই আছে, ভাল কলেজত দিয়ক, লগতে এভাৰেজ খিনিতো দিব পাৰে। কোনোবাই যদি 4000, 5000 ৰেংকত পাই আছে, যদি আপুনি ACT অকল দি থৈ দিছে, তেতিয়া কিন্তু চান্স বহুত কম, অলমষ্ট নাই, বাট নাই ক'ব ভাল নালাগে, বহুত কম বুলি কৈ আছো। ঠিক আছে, কি ঠিক লাক স্পট পাই গ'ল বোলে। ঠিক আছে, তো প্ৰবেবিলিটিটো থাকে মানে পোৱাৰ, কিন্তু
মেক্সিমাম প্ৰবেবিলিটি যে যদি আপোনাৰ 4,000 5,000 ৰেংক আছে AAC চান্স কম হয়নে তো সেইকাৰণে আপোনাৰ ৰেংক হিচাপত মাৰ্কছ হিচাপত ৰেংক হিচাপত মাৰ্কছ নহয় দেই মাৰ্কছ ক'লে আকৌ বহুতে আহিব যে মোৰ মাৰ্কছটো ভাল আছে মই এপ্লাই কৰি দিওঁ ৰেংক হিচাপত যদি ভাল ৰেংক পাইছে আপুনি AAC JAC দিব পাৰে এভাৰেজ ৰেংক পাইছে তেনেহ'লে জিষ্ট BBC দি দিয়ক যদি আৰু অলপ কম ৰেংক পাইছে GEC DSC দি দিয়ক একো প্ৰব্লেম নাই এণ্ড দিছ ইজ নট দি এণ্ড মই যিমানখিনি ভিডিঅ'ত কৈছো আপোনালোকে গমেই পায় যে আপোনালোকৰ কিমানখিনি পচিবিলিটি আছে আপোনালোকে CIT কোকৰাঝাৰ দিব পাৰে চিপেট দিব পাৰে আষ্টু দিব পাৰে ডুৱেটত দিব পাৰে AEC JEC জিষ্ট BBC ইমানখিনি কলেজ আছে ইমানখিনি কলেজত আপোনালোকে দিব পাৰে প্লাছ আপোনালোকে ডিপ্ল'মা কৰিব পাৰে ইঞ্জিনিয়াৰিঙত মই অলৰেডি ভিডিঅ'জ বনাই থৈ দিছো চ' ডিপ্ল'মাতটো আমাৰ ক'ব গ'লে 26খনকে পলিটেকনিক কলেজেছ আছে আপোনালোকৰ চিট পোৱাটো 100% কনফাৰ্ম একদম প্ৰব্লেমে নাই ঠিক আছে বাট মোৰ জাষ্ট মানে এটাই ৰিকুৱেষ্ট সকলোখিনি ষ্টুডেণ্টছকে যে আপোনালোকে আগতে যি মিষ্টেক কৰিলে এতিয়া আপোনালোক কাৰেক্ট কৰিবৰ কাৰণে এটা চান্স দিছে এটা লাষ্ট চান্স দিছে কোনে দিছে DTA দিছে কি হিচাপত দিছে NXR ফৰ্মেটত দিছে একো নাই ষ্টুডেণ্টছ যি মিষ্টেক কৰিছা বাট মিষ্টেকখিনি কাৰেক্ট কৰিবৰ কাৰণে কাউন্সেলিংটো স্মুথ হ'বৰ কাৰণে গোটেইখিনি ষ্টুডেণ্টছৰ কাৰণে তাৰ কাৰণে NXR খিনি ফিল কৰা আমাক জমা দিয়া আমি তোমাৰ মিষ্টেকটো ৰেক্টিফাই কৰোঁ এণ্ড মিষ্টেকটো ৰেক্টিফাই কৰি পেলাই আমি ক'ব গ'লে কাউন্সেলিংটো ধুনীয়াকৈ ষ্টাৰ্ট কৰোঁ তো যিখিনি ষ্টুডেণ্টছে গভমেণ্ট স্কুল কোটা দি থৈ দিছিলে বা PRC বা নন PRC বা বাহিৰৰ ষ্টুডেণ্টে এপ্লাই কৰিছে এনিথিং এনিথিং ঠিক আছে সেই গোটেইখিনিয়ে ক'ব গ'লে নিজৰ মিষ্টেকবোৰ আল্টিমেটলি চাওক ৰেক্টিফাই কৰক কাৰেক্ট কৰক এণ্ড কাউন্সেলিঙত পাৰ্টিচিপেট কৰক কাউন্সেলিঙৰ কিবা প্ৰব্লেম থাকিলে আমাক ডেফিনেটলি কণ্টেক্ট কৰিব পাৰে তাৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰি লওক আমি গোটেইখিনি আপডেটছ দি দিওঁ আমি ইউজাৰ মেনুৱেল ঠিক আছে কলেজ লিষ্ট আমি এভৰিথিং ক'ব গ'লে আমাৰ টেলিগ্ৰামত আপলোড দি থৈ দিছো লাষ্ট ইয়েৰৰ কাট অফ তাৰে লাষ্ট ইয়েৰৰ কাট অফ তাৰে লাষ্ট ইয়েৰৰ কাট অফ সেইখিনি আপলোড দিয়া আছে ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিং থাৰ্ড ফ'ৰ্থ ফিফ্থ গোটেইখিনি বস্তু আমাৰ ক'ব গ'লে টেলিগ্ৰাম গ্ৰুপত দি থৈ দিয়া আছে এণ্ড এই বছৰৰ কাৰণে ক'ব গ'লে আমি আমাৰ হোৱাটছএপ গ্ৰুপ খুলি থৈ দিছো লিংক ডেছক্ৰিপশ্যনত আছে এণ্ড যদি ডেছক্ৰিপশ্যনৰ পৰা প্ৰব্লেম পাইছে দেন টেলিগ্ৰাম গ্ৰুপত আমাৰ লিংকটো দিয়া আছে মই লাগিলে আজিও এবাৰ পিন কৰি দিম আপোনালোকে জইন কৰি ল'ব চ' গোটেইখিনি বস্তু ভালকে কৰিব ঠিক আছে ফৰ এনি মোৰ কুৱেৰিজ ইউ কেন কণ্টেক্ট মি ডেফিনেটলি তলত ডেছক্ৰিপশ্যনত থাকিবই এণ্ড বাকী মই যিখিনি পাৰো মই মোৰ ফালৰ পৰা আপোনাক হেল্প কৰিম এণ্ড কিবা যদি বহুত ডাঙৰ ইছ্যুজ থাকে ইউ হেভ টু কণ্টেক্ট DTE নট মি ঠিক আছে বিকজ মোৰ হাতত অথৰিটি নাই মই জাষ্ট বস্তুখিনি কনভে কৰিব পাৰো মেছেজটো ডেলিভাৰ কৰিব পাৰো বাট মোৰ হাতত আপোনাৰ মিষ্টেক কাৰেক্ট কৰা একো মানে ৰাইট নাই ঠিক আছে চ' আপুনি যদি মোক কণ্টেক্ট কৰে যে দাদা এইটো বস্তু মানে কাৰেক্ট কৰিব লাগে মই গাইড কৰিব পাৰিম যে কাৰেক্ট কেনেকৈ কৰিব লাগে এণ্ড মই এতিয়া সেইখিনি বস্তু কৰিলোঁ অলৰেডি এণ্ড এইখিনিয়ে নহয় মই লাষ্ট ইয়েৰো কৰিছিলোঁ তাৰে লাষ্ট ইয়েৰো কৰিছিলোঁ তাৰে লাষ্ট ইয়েৰো কৰিছিলোঁ এণ্ড এতিয়া ক'ব গ'লে বহুত ভিডিঅ'জ পৰিছে আপোনালোকে ভিডিঅ'জবোৰ নাচায় দেন মোক কুৱেশ্যনছবোৰ কৰে আল্টিমেটলি কথাটো তেনেকুৱা হৈ যায় ঠিক আছে চ' বস্তু ভালকে চাওক এণ্ড বেছি ভয় খাব নালাগে বহুত স্মুথ হয় প্ৰচেছটো এবাৰ অকণমান টেকনিকেল ইছ্যুজ হৈ গ'ল সেইকাৰণে অকণমান মানে প্ৰব্লেম হৈ আছে আদাৰৱাইজটো মানে বস্তুখিনি স্মুথেই হয় ঠিক আছে এণ্ড অকণমান দুদিনমান ৰখি যাওক টাইম আছেতো 27 জুনলৈকে সময় আছে আপোনালোকে অকণমান ৰখক হৈ যাব এণ্ড কিবা প্ৰব্লেম থাকিলে আপোনালোকে কণ্টেক্ট কৰিব এইখিনি কৰ্ডিনেটৰ্ছ আছে বা মোক কণ্টেক্ট কৰিলে মই যিমানখিনি পাৰোঁ হেল্প কৰি দিম এণ্ড ফৰ দ্য ষ্টুডেণ্টছ যোনে লাষ্ট একদম প্ৰ' টিপ যোনে ভিডিঅ'টো লাষ্টলৈকে চাইছে তেওঁলোকে গম পাব যে কাইলৈ যদি আপোনালোকে আষ্টুত এপ্লাই কৰিছে আপোনাৰ যদি মেৰিট লিষ্টত নাম আহিছে কাইলৈ আমাৰ আষ্টুত কাউন্সেলিং আছে আপোনালোকে আষ্টুত কাউন্সেলিঙত যাব পাৰ্টিচিপেট কৰিব বহুখিনি ষ্টুডেণ্টছে যাব আপোনালোকে যাওক যদি পাৰ্টিচিপেট কৰিছে আষ্টুত এণ্ড গৈ পেলাই এডমিশ্যনটো লৈ আহক তাৰ কাৰণে মেডিকেল চাৰ্টিফিকেট আৰু ক'ব গ'লে এণ্টি ৰেগিঙৰ চাৰ্টিফিকেট এইবোৰ লাগিব এইবিলাক এৰেঞ্জ কৰি থওক আজি এণ্ড বাকী কালি আপুনি ধুনীয়াকৈ আষ্টুত গৈ পেলাই এডমিশ্যনটো লৈ আহক যদি বিচাৰি আছে ঠিক আছে অ'কে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'